আর অসমৰ CM-এ যে এতিয়ালৈকে জুবিন দাক ন্যায়টো দিব নোৱাৰিলে সেইটো লৈ তুমি কি ক'বা? মোৰ বিশেষকৈ ক'বলৈ একো নাই, কিন্তু কথা আছে বাৰু। মোক মানে সেই মানে ইমান দিন হ'ল মানে 19 তাৰিখে মৰিলে, আজি অক্টোবৰ 2 তাৰিখ হৈ গ'ল, এইটোলৈকে নিয়ে নেপালে বাৰু। পুলিচে ধৰিছে বাৰু, কিন্তু ধৰাৰ পিছত মানে সিহঁতক মানে এনেকৈ ইমান চিকিউৰিটি আছে, ইমান ডাঙৰ মানুহৰ নিচিনা সিহঁতে কৰি আছে। কিন্তু বিশেষকৈ মানে জুবিন দাৰ মৰাৰ পিছত মানে এনেকুৱা সিহঁতক মানে জুবিন দাৰ মৰিলে 19 তাৰিখত মৰিলে, শুনিবা দেই, 19 তাৰিখে মৰিলে। আজি এই তাক মানে এই দুজন মানে তাৰ নাম কি আছিলে তাৰ? সিদ্ধাৰ্থ শৰ্মা আৰু CM। সেই আনকাল আমাৰ সেই লাভ নাই, শুনিবলৈ লাভ নাই, তাৰ নামো আমি কেলা হ'ল বেয়া পাওঁ, বুজিছা না? গতিকে সেইবোৰ মানে তাক মানে ন্যায়টো লাগিব, চিধা কথা ন্যায় লাগিব। আমাৰ হিমন্ত মামা যদি তাক ন্যায় দিব নোৱাৰে, বিশেষকৈ তাক জেলত কিমান মাহ ৰাখে আমি ৱেইটিং কৰিম। জেলৰ পৰা যেতিয়া সি ওলাই আহিব, জেলৰ পৰা বাহিৰত আহিব, মানে আমি পাব্লিকে তাক পিটি মাৰি পেলাম, স্পট ডেড কৰি দিম। আৰু তাৰ আগত যদি আমাৰ হিমন্ত মামাই যদি পুলিচ লগাই তাক গুলিয়াই মাৰিব পাৰে, সেইটোতো ভাল হ'ব। যদি এনেকুৱা কৰে 2026 চনত আমাৰ হিমন্ত মামাই ভোটখন পাব আৰু সেই মানে জয় হ'ব। আৰু যদি জয় মানে সি যদি তেনেকুৱা নকৰে, বিশেষকৈ আমি কৈছোঁ হিমন্ত মামা 26ত নুঠে, চিধা কথা। গতিকে সেই মানে হেৰি কৰিব লাগিব। আমাৰ যিবোৰ কথা আমি যিবোৰ আলোচনা কৰিছোঁ, আমাৰ অসমৰ ৰাইজে যেনেকুৱা মানে কৈ আছে, যেনেকুৱা ৰিকুৱেষ্ট কৰি আছে, তেনেকৈ শুনিব লাগিব। হিমন্ত মামাক ক'ব লাগিব। আমি কৈ আছোঁ, হিমন্ত মামা শুনা নাই আমাৰ কথা, শুনি আছে, কিছুমান কথা শুনিছে বাৰু, নকওঁ বুলি নকওঁ, শুনি আছে। গতিকে ন্যায়টো লাগিব আমাৰ মানে কিমান দিন হ'ল, আজি 15-20 দিন হৈ গ'ল, এইটোকে ন্যায়টো নাপালে মানে ধৰি আনিছে বাৰু। ধৰি অনাৰ পিছত আমাৰ সি মানে পুলিচত এনেই মানে পূৰা এনজয় কৰি আছে, গাই পুহি হাঁহি আছে, তাৰ আমাৰ হেণ্ডৰ লগত পূৰা এনজয় কৰি আছে। হ'ব, এনজয় কৰি তাক যি কৰি থাকে আমাৰ একো নাই, তাতে ক'বলৈ নাই। তাক যদি মানে এমাহৰ ভিতৰত যদি সি তাক শাস্তি কিবা এটা নিদিয়ে, যদি মাৰি পেলা নহয়, পুলিচ লগত যদি গুলিয়াই নকৰে, গুলিয়াই যদি মাৰ্ডাৰ কৰি নিদিয়ে, বিশেষকৈ সি 1 বছৰ 10 বছৰ যিমান জেল খাটিব লাগে খাট, হেৰি ক'বলৈ নাই। আমি অপেক্ষা কৰিম, আমি ৱেইটিং কৰিম অসমৰ ৰাইজত। সি বিশেষ তাৰপিছত যদি সি জেলৰ পৰা ওলাই অহাৰ পিছত আমি অন দা স্পট তাক মাৰি মাৰ্ডাৰ কৰি পেলাম, বুজিছ না? আৰু যদি মই সেইটো হয়, সেইটোকে মানে বিক্টৰ দাসৰ কোনো প্ৰব্লেম নাই। বিক্টৰ দাসে নিজৰ জুবিন গাৰ্গ হৈ মাত মাতিছে, তাক কেলা বেলেগে মাত মাতিছে, তাক মানে সি একো কেয়াৰ কৰা নাই, কি কৰা নাই। বিক্টৰ দাসে যেতিয়া মাত মাতিছে, তাক মানে ধৰি পেলাইছে, ধৰি জেলত হৈছে বা কি কৰিছে, আকৌ মানে হেৰি কৰিছে, আহিছে ঘৰত উভতি আহিছে, আকৌ নেক্সট তাক ধৰিছে মানে, বুজিছা নাই? গতিকে আমি জুবিন দাৰ হৈ মাত মাতিলে আমাক কি কৰে, পুলিচে ধৰে। আমাৰ মাতাটো পানীতে হ'ল, আমাক পুলিচে লাভ মাৰিছে, লাঠি চাৰ্জ কৰিছে আমাৰ ওপৰত। সেনেকুৱা কথা নহয় নহয়। আমি অসমৰ নতুন প্ৰজন্ম হয়। গতিকে আমি যি কৰিব পাৰোঁ, আমি যি ক'ম, আমাৰ হিমন্ত মামা শুনিব লাগিব, নহ'লে 2026 চনত অসম নেপালৰ নিচিনা হৈ যাব, চিধা কথা। জয় আই অসম, জয় জুবিন দা।